ভোটাৰ লিষ্ট পুনৰীক্ষণৰ নামত হাজাৰ হাজাৰ মানুহৰ নাম কৰ্তন যাব। কেনেকৈ যাব? আপোনালোকে যদি এই বস্তুখিনি নাৰাখে, এই বস্তুখিনি হাতত ৰাখিব। যদি হাতত নাৰাখে তেতিয়াহ'লে আপোনালোকৰ নাম কটা যাব। এইটো 100%। নমস্কাৰ অসমবাসী ৰাইজ, মই আজি আপোনালোকে নতুন ভিডিঅ' এটা লৈ আহিছোঁ। অসম চৰকাৰৰ দ্বাৰা নিৰ্দেশনা অনুসৰি ভোটাৰ তালিকাসমূহ পুনৰীক্ষণ কৰা হ'ব। এই পুনৰ নিৰীক্ষণবোৰ SIR নামেৰে জনাজাত। এই গুৰুত্বপূৰ্ণ নটিছসমূহ আপোনাৰ দিয়া হ'ব। আপোনালোকে আপোনাৰ স্ক্ৰীনশ্বট মাৰি পাৰিলে এইটো আপোনালোকে স্ক্ৰীনত দিয়া হ'ব। পাৰিলে এইটো আপোনালোকে ৰাখি থ'ব হাতত। কি দৰকাৰ পৰিব আপোনালোকে সবিশেষ মই জনাই আছোঁ। পাৰিলে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যাতে অন্য কাৰোবাৰ কিবা ডাউটফুল থাকিলে মোক কমেণ্ট বক্সত সুধিব পাৰিব। পত্ৰবোৰ আপোনালোকে হাতত ৰাখিব। হাতত ৰাখিব আৰু এইখিনি যেতিয়া আপোনাৰ চেঞ্চাছ কৰিবলৈ আহিব, ঘৰলৈ পুনৰীক্ষণ কৰিবলৈ আহিব, তেতিয়াহ'লে আপোনালোকে প্ৰত্যেকটো বস্তু আপোনাৰ হাতত ৰাখিব লাগিব। নহ'লে এনে দেখি আছে অসমৰ দুৰৱস্থা অলপ বেয়া হৈ আছে। আপোনালোকে পাৰিলে এই বস্তুখিনি হাতত ৰাখিব। কি বস্তু লাগিব মই আপোনাক সবিশেষ জনাই আছোঁ। এই আগষ্ট মাহৰ পৰা আপোনাৰ SIRবোৰ আপোনাৰ ঘৰলৈ মানুহ আহিব। SIR পুনৰীক্ষণৰ কাৰণে, ভোটাৰ লিষ্ট পুনৰীক্ষণৰ কাৰণে মানুহ আহিব। নহ'লে আপোনালোকৰ নাম কৰ্তন কৰা যাব। এই ফৰ্মখন কি থাকিব? প্ৰথম 3টা স্তৰত হ'ব, 3টা প্ৰক্ৰিয়াত হ'ব। 3টা প্ৰক্ৰিয়াৰ ভিতৰত কি হ'ব লাগিব? প্ৰথম হ'ব লাগিব 1987 চনৰ জুলাই মাহৰ আগত জন্মগ্ৰহণ কৰা ভোটাৰ তালিকাত কি লাগিব? নিজৰ যিকোনো পৰিচয় এটা লাগিব। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ডটো আছেই, লাগিব। নিজৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা। 2005 চনৰ ভোটাৰ তালিকাত যদি আপোনালোকৰ নাম আছে তেতিয়াহ'লে এইটো ডাউনলোড কৰি থ'ব। আৰু কিভাৱে ডাউনলোড কৰিব মই এইটো আপোনাক নেক্সট ভিডিঅ'ত কৈ দিছিলোঁ, সেইটো চাই ল'ব। আৰু আপোনাৰ 2 নম্বৰত থাকিব যে 1927 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত জন্মগ্ৰহণ কৰাসকলৰ ভোটাৰ তালিকাৰ ভিতৰত কি দৰকাৰ পৰিব। ঠিক আছে, কথাখিনি বুজি ল'ব অলপ। নিজৰ যিকোনো পৰিচয় পত্ৰ এটা থাকিব, জন্ম প্ৰমাণ পত্ৰ লাগিব, পিতৃ মাতৃৰ পৰিচয় পত্ৰ লাগিব আৰু নিজৰ অথবা পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা লাগিব। ভোটাৰ তালিকাটো কৰি দিলোঁ, আকৌ ভোটাৰ তালিকা দৰকাৰ পৰিব। ঠিক আছে, এতিয়া 3 নম্বৰত কি লাগিব? 2টা স্তৰ গ'ল, 3টা স্তৰত কি কৰিব লাগিব? 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰ, কথাটো বুজি ল'ব। 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰৰ তালিকাত কি লাগিব? 3টা স্তৰত কৰিব। 3টা স্তৰত কি লাগিব? নিজৰ যিকোনো পৰিচয় পত্ৰ এটা ৰাখি থ'ব। আপোনাৰ ভোটাৰ কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক যিকোনো হওক, ড্ৰাইভিং লাইচেন্স, পাছপোৰ্ট, ভিছা ৰাখি থ'ব। ঠিক আছে, জন্ম প্ৰমাণ পত্ৰ লাগিব, এইটো কিন্তু বাধ্যতামূলক কৰা হৈছে। পিতৃ মাতৃ উভয় পৰিচয় পত্ৰ লাগিব। আপোনাৰ মাক দেউতাকৰ যিবিলাক পৰিচয় পত্ৰ আছে এইবিলাক লাগিব, দৰকাৰ পৰিব। পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা লাগিব। 2005 চনৰ ভোটাৰ তালিকা কিন্তু বাধ্যতামূলক। যদি আপোনালোকৰ ভোটাৰ তালিকাত 2005 চনৰ ভোটাৰ তালিকাত যদি নাম নাই তেতিয়াহ'লে আপোনালোকৰ অন্য এটা ষ্টেপ আহিব। সেইটো ষ্টেপ কিভাৱে কৰিব লাগিব এইটো মই দেখাই দিম আপোনালোকক। পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাক ভিডিঅ'টো স্কিপ নকৰাকৈ ধৈৰ্য সহকাৰে চাই যাওক। আপোনালোকক সবিশেষ জনাই আছোঁ। আৰু এই ফৰ্ম যেতিয়া দিব, এই ফৰ্মখন যেতিয়া 3টা স্তৰত হ'ব, শেষৰ পৰ্যায়ত যি হ'ব, এই 3টা পৰ্যায়তো আপোনালোকৰ হাতত ৰাখি থ'ব। এইটো যেতিয়া পৰা ফৰ্ম এটা দিব, ফৰ্মটো পূৰাব। ফৰ্মটো পূৰাৰ পাছত আপোনালোকে এই ফৰ্মখন আপোনালোকে জেৰক্স কৰি এটা হাতত ৰাখি দিব। কাৰণ এইটো সদায় প্ৰুফ এটা লাগে যে আপোনাক কি ডকুমেণ্ট ৰিচিপ্ট এটা দিয়ে নহয়, ৰিচিপ্টটো নিদিয়ে। সেইকাৰণে আপোনালোকে এই ফৰ্মটো আপোনালোকে জেৰক্স কৰি ৰাখি থ'ব হাতত, বা ফটো মাৰি ৰাখি থ'ব, পাছত জেৰক্স কৰি ওলাই ল'ব। আৰু এই ফৰ্মখন ফিল আপ কৰাৰ পিছত নথি পত্ৰসমূহ আপোনালোকে ছাৰ্ভে ওচৰত যেতিয়া আহিব তেতিয়া জমা দি দিব। ঠিক আছে, জমা দিব। যদি জমা নিদিয়ে তেতিয়াহ'লে আপোনাৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন যাব। আপোনালোকে এইবিলাক কৰিবলৈ নাপাহৰিব। পাৰিলে মোৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক আৰু পেজটো ফ'ল' কৰক। আৰু বাকী যিবিলাক আপোনাৰ যদি ডাউটফুল থাকে মোৰ কমেণ্ট বক্সত দিব। আপোনাৰ নেক্সট ভিডিঅ' সেইটো আধাৰত আপোনালোকক ভিডিঅ' মই কৰি পঠাম। ধন্যবাদ থাকিল।